গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল। আজি আমি অনুশীলনী 2.1 পৰা 3 নম্বৰ প্ৰশ্নৰ 3 নম্বৰ প্ৰশ্নটোত আমাক কি কৈছে যে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু শুদ্ধতাৰ পৰীক্ষা কৰা। এতিয়া ইয়াৰ আগৰ প্ৰশ্নবোৰত আমাক xৰ মান এনেকৈ দিয়া আছিলে, নহয়নে? কিবা কিবিখন দিয়া আছিলে। এতিয়া আমাক xৰ মান দিয়া নাই, আমাক কৈছে সমীকৰণটো সমাধান কৰা। সমাধান কৰা মানে তুমি এই সমীকৰণটোৰ পৰা xৰ মানটো উলিওৱা। এই সমীকৰণটোৰ পৰা xৰ মানটো উলিওৱা। ইয়াক কেনেকৈ কৰিম চাওঁ আহা। ইয়াত যদি চোৱা সমীকৰণটোত তোমালোকে দেখিবা যে ইয়াত 2x আছে, 7 আছে, 6x/5 আছে = 10 - 5x/2 আছে। ইয়াত x আছে, ইয়াতো x আছে, ইয়াতো x আছে। মানে এই xবোৰৰ জেগাত কিছুমান নাম্বাৰ হ'ব লাগিছিল। নাম্বাৰবোৰ নিদি ইয়াত x দিয়া আছে, নহয়নে? গতিকে সেই নম্বৰটো কিমান হ'ব, সেই নম্বৰটো আমি উলিয়াব লাগে। মানে xৰ কি মান হ'ব ইয়াত, সেই মানটো আমি উলিয়াব লাগে। আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে দেখিবা। গতিকে এতিয়া আমি ভালকৈ শিকি লওঁ আহা। মই কি কৰিলোঁ, এই ষ্টেপটোত কি কৰিলোঁ চোৱা। তোমালোকে প্ৰতিটো ষ্টেপ বুজিবলৈ চাবা, অংকত নিজে শিকি যাবা। এই ষ্টেপটোত কি কৰিলোঁ, প্ৰশ্নটো চাই মই দেখিলোঁ যে এই বাওঁপক্ষত এইটো এটা x লগা পদ, এইটো এটা x লগা পদ, আৰু সোঁপক্ষত এইটো এটা x লগা পদ, আৰু এইটো হ'ল ধ্ৰুৱক, এইটো হ'ল ধ্ৰুৱক। তেতিয়াহ'লে মই কি কৰিলোঁ, x লগা যিমান পদ আছে ইফালে আৰু ইফালে গোটেইখিনিক মই এটা ছাইডলৈ লৈ আনিলোঁ। চোৱা, ইয়াত ক'তো ধ্ৰুৱক নাই, ইয়াত অকল x লগা পদবোৰ আছে। আৰু এইটো ছাইডে অকল মই ধ্ৰুৱকবোৰ থৈ দিলোঁ। ঠিক আছে? এই যে মই আনিলোঁ এইটো ছাইডে, ইয়াৰ অনাৰ কিছুমান পদ্ধতি আছে। পদ্ধতিবোৰ তোমালোকে মন কৰি চাব লাগিব। চোৱা, ইয়াত এইটো ছাইডে বাওঁপক্ষত আগৰ পৰাই 2x আছিলে, মই যেনেকৈ আছে তেনেকৈ লিখিলোঁ। -6x আছিলে, -6xটো মই -6x ভাগে লিখিলোঁ। তাৰপিছত এই পদটোক মই এইটো ছাইডে আনিলোঁ। ঠিক আছে? প্ৰতিটো পদৰ আগত যিটো চিহ্ন থাকে, সেই চিহ্নটো সেই পদটোৰ বাবেহে। গতিকে তুমি যেতিয়া এই পদটো আনিবা, এই চিহ্নটোকো লগত চাব লাগিব। এতিয়া চোৱা, এই পদটো মাইনাছত আছে, নহয়নে? যেতিয়া এই পদটো এইটো ছাইডে আহিব, ইয়াৰ চিহ্নৰ সলনি হৈ যাব। যদি মাইনাছত আছে, ইয়াত আহি প্লাছত হৈ যাব। বুজি পালা? ইমানেই কাম কৰিলোঁ ইয়াত। তাৰপিছত এইফালে 10 আছিলে, মই 10 লিখি দিলোঁ। 10 বাওঁপক্ষত আছিলে, বাওঁপক্ষতেই আছে, সোঁপক্ষত আছিলে, সোঁপক্ষতেই আছে। এতিয়াও আমি কি কৰিলোঁ, এই 7টোক এইটো ছাইডে লৈ গ'লোঁ। 7টো ইয়াত প্লাছত আছে, এইফালে আহোঁতেই মাইনাছ হৈ গ'ল। আশা কৰোঁ তোমালোকে এই লাইনটো বুজি পালা। এতিয়া আমি অনাৰ পিছত দেখিলোঁ যে ইয়াত আমি কৰিবলগীয়া যোগ বিয়োগ একো নাই। গতিকে এইবোৰ আমাৰ এটা এটা পৰিমেয় সংখ্যাৰ নিচিনা, পৰিমেয় সংখ্যা। আৰু পৰিমেয় সংখ্যা যেতিয়া যোগ আৰু বিয়োগ কৰিবলৈ দিয়ে, তেতিয়া আমি এটাই ধৰণ আছে, যিটো হ'ল লসাগু লৈ কৰিব লাগে। গতিকে ইয়াৰ তলত একো নাই, মানে 1 এটা আছে জানোৱেই আমি। গতিকে 1, 5 আৰু 2, এই যিটো হৰ আছে, হৰবোৰৰ লসাগু লৈছোঁ আমি। হৰবোৰৰ লসাগু ল'লে আমি পাম 10। ঠিক আছে? লসাগুটো মই দেখুওৱা নাই, এইটো দেখুওৱাটো জৰুৰী নহয়। যদি তুমি ভাবা যে লসাগুটো মই দেখুৱাই দিওঁ ছাইডত, দেখুৱাই দিব পাৰা, একো কথা নাই। এতিয়া ইয়াত এই 10 লিখাৰ পিছত আমি ওপৰ লাইনটোতো ফিল আপ কৰিব লাগিব। এই লাইনটো একো লিখা নাছিলে আৰম্ভণিতে, এই লাইনটোত আমি ভৰাব লাগিব কিবা কিবিখন। এতিয়া কি ভৰাম? এতিয়া চোৱা, ইয়াত তলত 1 এটা আছিলে, নহয় জানো? 1, 5, 2 লসাগু 10। 10 লিখাৰ পিছত আমি এই 2x টোক ইয়াত লিখি লৈছোঁ, 2x, নহয়নে? এতিয়া চোৱা, 2x লিখাৰ পিছত, এই 2xটো লিখাৰ পিছত 2xৰ তলত কিমান আছে চাবা। 2xৰ তলত আমাৰ ইয়াত 1 আছে। গতিকে এই 1টোৰ লগত কি পূৰণ কৰিলে আমি 10 পাম?
2x তলত যেটো নাম্বাৰ থাকিব সেই নাম্বাৰটোৰ লগত কি পূৰণ কৰিলে আমি 10 পাম কিয়নো আমাৰ 10 লখাগু গতিকে 10 কেনেকৈ পাম হেতু চিন্তা কৰিবা একৰ লগত আমি জানো যে 10 পূৰণ কৰিলে 10 পাম সেই 10টো ইয়াত লিখিম এইটোৱে নিয়ম ঠিক আছে এনেকৈ আমি যাব লাগিব তোমালোকে নিয়মটো শিকা তাৰ পিছত বিয়োগ চিন এটো বিয়োগ চিন এতিয়া আমি ইয়াৰ পৰা 6x টো ইয়াত 6x লিখি ললো ইয়াত যেনেকৈ 2x আছিল 2x লিখি লৈছো ইয়াতো 6x টো ইয়াত 6x লিখি ললো লিখি লোৱাৰ পিছত 6x ৰ তলত কি আছে 5 আছে নহয় নে গতিকে 5 ৰ লগত কি পূৰণ কৰিলে 10 হ'ব 5 ৰ লগত 2 পূৰণ কৰিলে 10 হ'ব গতিকে মই ইয়াত 2 লিখিছো ঠিক আছে তাৰ পিছত এই যোগ চিনটো এইটো যোগ চিন তুমি নিজৰ ফালৰ পৰা একো হেৰফেৰ কৰিব নোৱাৰা নিজৰ ফালৰ পৰা যোগ চিন এটাও দিব নোৱাৰা বিয়োগ চিন এটাও দিব নোৱাৰা একো নম্বৰ দিব নোৱাৰা কিছুমান নিয়ম আছে সেই নিয়মবোৰ ফলো কৰি আমি যোগ বিয়োগ নিজৰ ফালৰ পৰা দিব পাৰিম কিন্তু হেবোৰ যেতিয়া আহিব মই তেতিয়া শিকাম এতিয়া এইবোৰ যোগবোৰ আহিছে এইবোৰ নিয়ম অনুযায়ী আহিছে ঠিক আছে এতিয়া ইয়াত চোৱা 5x লিখা আছে ইয়াতো 5x আমি লিখিছো লিখাৰ পিছত 5x ৰ তলত কি আছে 2 আছে তা 2 লগত কি পূৰণ কৰিলে 10 পাম 2 লগত 5 পূৰণ কৰিলে 10 পাম গতিকে আমি ইয়াত 5 এটা পূৰণ কৰিছো আশা কৰো এই লাইনটোৰ এইখিনি বুজি পালা এইখিনি এতিয়া এইটোৰ লগত 10ৰ লগত 7 বিয়োগ কৰিলে 3 হ'ব আমি সকলোৱে জানো মই লিখি দিলো এতিয়া ইয়াত চোৱা 2x পূৰণ 10 আছে আৰু এটো পূৰণ কৰিলে আমি 20x পাম 6x * 2 আছে এটো পূৰণ কৰিলে আমি 12x পাম আৰু 5x * 5 আছে এটো পূৰণ কৰিলে আমি 25x পাম আৰু তলত 10টো আছিল 10টোক আমি কি কৰিলো এইটো সাইডে লৈ গলো ঠিক আছে ইয়াত ইচ্ছা কৰিলে 10টো ইয়াত লিখিব পাৰিলেতেন আমি নিলিখি একেবাৰতে আমি এইফালে লৈ গলো দুবাৰ লিখাতকে এবাৰতে আমি লিখিলো এতিয়া চোৱা এই 10টো ইয়াত হৰণ হৈ আছে যদি এইটো সাইডে যায় কি হ'ব পূৰণ হ'ব হৰণ হলে পূৰণ হয় ইয়াত পূৰণ হ'ব ইয়াত চোৱা 20x আৰু 12x 20x ৰ পৰা 12x যদি মাইনাস কৰা 8x পাবা হয় না 20 ৰ পৰা যদি 12 মাইনাস কৰা 8 পাবা এটোকে 8x লিখিলো আমি আৰু এটোটো আমি কৰা নাছিলো গতিকে ইয়াক তেনেকৈ লিখিলো আৰু ইয়াত চোৱা এটা পূৰণ কৰিলে 30 পাম 30 লিখিলো এতিয়া এইখিনি যোগ কৰিলে আকৌ পাম আমি কিমান 33x ঠিক আছে আৰু ইয়াত কৰিবলগীয়া একো নাই গতিকে যেনেকৈ আছে তেনেকৈ লিখিলো এতিয়া চোৱা এই 33 টো x ৰ লগত কি হৈছে পূৰণ হৈছে এনেকৈ লিখা মানে পূৰণ হৈ থকা দেই 33 টো x ৰ লগত পূৰণ হৈছে এই 33 টো যদি ইফালে যায় কি হ'ব হৰণ হৈ যাব এটো তলত বহি যাব হৰণ হৈ যাব তাৰ পিছত লিখাৰ পিছত দেখিলো 30 ভাগৰ 33 ভাগৰ 30 পালো আমি যদি 3 ৰে ইয়াক কাটো 10 বাৰ যাব 3 ৰে যদি ইয়াক কাটো 11 বাৰ যাব তাকে মই ইয়াত লিখিছো লিখাৰ পিছত মই ইয়াত পাইছো 11 ভাগৰ 10 তাৰ মানে x ৰ মান 11 ভাগৰ 10 এই যে ইয়াত দিয়া আছে x x x এইবোৰত হ'ব লাগিছিল 11 ভাগৰ 10 ঠিক আছে আশা কৰো তোমালোকে এইখিনি বুজি পালা প্ৰতিটো লাইন বুজি পালা প্ৰতিটো লাইনবোৰ বুজি পালেহে অংকবোৰ শিকিবা আশা কৰো তোমালোকে বুজুতে একো অসুবিধাৰ সন্মুখীন হোৱা নাই এতিয়া আমাৰ প্ৰশ্নটো দিয়া আছে যে তলৰ সমীকৰণবোৰ সমাধান কৰা যেটো আমি এইমাত্ৰ কৰিলো আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা ফলাফল মানে এইটো যে আমি পালো ইয়াৰ শুদ্ধতা পৰীক্ষা কৰিব গৈছে মানে x ৰ মান যে 11 ভাগৰ 10 হ'ব হেতুৰ তো শুদ্ধতা প্ৰমাণ কৰি দেখাব গৈছে আমাক এটা শুদ্ধতা প্ৰমাণ কেনেকৈ কৰে শুদ্ধতাৰ প্ৰমাণ বাওপক্ষ মানে তোমাক যেটো সমীকৰণ দিয়া আছে এইটো সমীকৰণ ইয়াত এটো সাইড বাওপক্ষ এটো সাইড সোপক্ষ নহয়নে সমান চিনৰ এটা সাইড বাওপক্ষ এটো সাইড সোপক্ষ এতিয়া আমি বাওপক্ষ আগতে কৰি চাম চোৱা বাওপক্ষ লিখা আছে যেটো বাওপক্ষত আছে হেতুকে মই ইয়াত লিখিছো
বাওপক্ষ যিমানখিনি আছে সিমানখিনিয়ে লিখিবা তোমালোকে আকৌ সমান চিন দি এইটো সাইডো লিখি নিদিবা কিছুমানে লিখি দিয়ে এইটো সাইডো লিখি নিদিবা বাওপক্ষ বুলি কৈছো নহয় আমি গতিকে আমি বাওপক্ষটোকে লিখিম অকল বাওপক্ষটোক লিখিম সমান চিন ইফালে কি আছে নিলিখো সেইখিনি সমান চিন ইফালৰখিনি হৈ যাব হুপক্ষৰ কথা যেতিয়া কম তেতিয়াহে লিখিম এতিয়া বাওপক্ষ লিখি এইটো লিখিলো লিখাৰ পিছত x ৰ মানটো আমি পাইছিলো নহয় x ৰ মান এই মাত্ৰ গতিকে যত x আছে তাত x ৰ মান বহাম যত x আছে তাত x ৰ মান বহাম এতিয়া ইয়াত x ৰ মান বহালো এনেকুৱা হৈ গল এইটো যেনেকৈ আছে তেনেকৈ থাকিব ইয়াতো x ৰ মান বহালো এনেকুৱা হৈ গল এতিয়া নেক্সট এই দুইৰে 10ক পূৰণ কৰিলে 20 পাম আৰু তলত 11 আছে 11 লিখি দিলো এই হাতটো কৰিবলৈ একো নাই যেনেকৈ আছে তেনেকৈ লিখিলো ইয়াত 6ৰে 10ক পূৰণ কৰিলে 60 পাম তলত 11 আছে এই ওপৰখিনিক এইখিনি কৰি লিখিলো আৰু তলত 5টো 5 ভাগে লিখিলো নেক্সট চোৱা এই যিটো আছে এই 11 ভাগৰ 60 এই 11টো এই 11টো এই 11টো তললৈ গুচি আহিলে এই 5ৰ লগত পূৰণ হ'ব ঠিক আছে এই লাইনটোকে মই ইয়াত লিখিছো চোৱা 5ৰ লগত পূৰণ হলে 5 পূৰণ 11 55 হ'ব বাকি একো নাই কৰা লাইনটোত অকল এই কামটোহে কৰিলো ঠিক আছে তাৰ পিছত চোৱা এইটো এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যাবোৰ যোগ বিয়োগ কৰিবলৈ দিলে আমি কি কৰিব লাগে লসাগু ল'ব লাগে আমি সকলোৱে জানো গতিকে ইয়াত তলত একো নাই মানে এক এটা আছে 11 5 আৰু 55ৰ লসাগু যদি ল'বলৈ যোৱা 55 পাম আমি ঠিক আছে তাৰ পিছত আগৰ লসাগুটোৰ দৰে একেই এই 20টো এইটো 20 লিখি ললো 20ৰ তলত কি আছে 11 তো 11 লগত কি পূৰণ কৰিলে 55 পাম 11 লগত 5 পূৰণ কৰিলে 55 পাম তেনেকৈ এই 5টো আহিলে তাৰ পিছত 7 এইটো 7 লিখি ললো 7ৰ তলত একো নাই মানে এক এটা আছে 1ৰ লগত কি পূৰণ কৰিলে 55 পাম 1ৰ লগত 55 পূৰণ কৰিলে 55 পাম এইটো তাৰপিছত যোৱা এইটো 60 তলত 55 আছে ঠিক আছে 55ৰ লগত কি পূৰণ কৰিলে 55 পাম 55ৰ লগত 1 পূৰণ কৰিলে 55 পাম গতিকে 1 লিখিছো আশা কৰো এই লাইনটো বুজি পালা এতিয়া 20 পূৰণ 5 100 হ'ব 55 পূৰণ 7 385 হ'ব 60 পূৰণ 1 60 হ'ব ইমানখিনি লিখাৰ পিছত এইখিনিক আমি যোগ আৰু বিয়োগ কৰিলে মুঠতে আমি পাম 425 ঠিক আছে এই 425ক আকৌ কটাকটি কৰিব পৰা যাব 5ৰে 11ক যাব 5ৰে 425ক যাব 85 বাৰ হেতুকে মই ইয়াত 85/11 লিখি লৈছো ঠিক আছে এটো আমি কি কৰিলো এই আমাৰ যেটো বাওপক্ষ আছিলে মই দেখুৱাবলৈ চেষ্টা কৰিছো এই যেটো আমাৰ বাওপক্ষ আছিলে সমীকৰণটোত সেই সমীকৰণটোত আমি x ৰ মানটো বহাই চালো এটো বহাই এখিনি আমি ক্যালকুলেশন কৰিলো ক্যালকুলেশন কৰি অবশেষত বাওপক্ষ 85/11 আমি পাইছো আৰু এটো আমি থৈ দিছো এতিয়া আমি কৰি চাম হুপক্ষ কিমান দি আমাক তাক চাবৰ বাবে মই চেষ্টা কৰিছো এটো আমাৰ হুপক্ষ ইয়াত চোৱা হুপক্ষত লিখা আছে 10 - 5x/2 হুপক্ষত লিখা আছে 10 - 5x/2 নহয় নে এতিয়া যত x আছে তাত x ৰ মান বহাম এটো 10/11 বাকি একো নাই কৰা এটা 5 এৰ লগত 10 পূৰণ হয় 50 হ'ব 11 তো আছে 11 লিখিলো এখিনি হল উপৰখিনি এই উপৰখিনি
এতিয়া তলত 2টো আছে তলত 2টো লিখিলোঁ অথনি মই কৈছিলোঁ নহয় এই 11টো ওপৰৰ পৰা নামি আহে নামি আহিলে 2 লগত পূৰণ হয় ই 22 হৈ যাব তাৰ পিছত আমি ইয়াত লখাগু লম ইয়াত তলত একো নাই মানে 1 এটা আছে 22 এতিয়া 10ৰ লগত 10 লিখাৰ পিছত 1ৰ লগত কিউ পূৰণ কৰিলে 22 হ'ব 22 পূৰণ কৰিলে 22 হ'ব তো 10 পূৰণ 22 মই ইয়াত লিখিলোঁ এইটো 50 লিখিলোঁ এইটো 50 এটা 50ৰ তলত 22 আছে 22ৰ লগত কিউ পূৰণ কৰিলে 22 হ'ব 22ৰ লগত 1 পূৰণ কৰিলে 22 হ'ব এটো লিখিবলে থাকি গ'ল 50 পূৰণ 1 তাৰ পিছত এইখিনি যদি পূৰণ কৰো আমি 220 পাম বিয়োগ চিন 50 পূৰণ 1 কৰিলে 50 পাম নহয় এতিয়া 220 ৰ পৰা 50 বিয়োগ কৰিলে 170 পাম নহয় কটাটি কৰিব পৰা যাব 2 ৰে 1 11 বাৰ যাব 2 ৰে 1 85 11 ভাগৰ 85 আগৰ বাও পক্ষটো আমি 11 ভাগৰ 85 পাইছিলো হু পক্ষটো আমি 11 ভাগৰ 85 পাইছো কেতিয়া যেতিয়া আমি x ৰ মান এইটো বহাই লৈছিলো দুই পক্ষতে আমি সমান সমান পাইছো তাৰ মানে বাও পক্ষ সমান সমান হু পক্ষ হৈছে তাৰ মানে আমি যেটো x ৰ মান উলিয়াইছিলো কৰি x ৰ মান যেটো উলিয়াইছিলো এই মানটো শুদ্ধ এটোই হল শুদ্ধতাৰ প্ৰমাণ যেহেতু বাও পক্ষ সমান সমান হু পক্ষ পাইছো তাৰ মানে x ৰ মান যেটো আমি উলিয়াইছিলো সেই মানটো সেই সমীকৰণটোৰ বাবে শুদ্ধ হৈছে এটোই হল প্ৰমাণ আশা কৰো তোমালোক বুজি পোৱাত দিগদাৰ নাই হোৱা যদি দিগদাৰ হৈছে ভিডিওটো আৰু 2-3 বাৰ চাবা বুজি পাবা কিবা বুজি নাপালে মোক জনাবা